নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 16 জুলাই। ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ বাবে ভাল খবৰ, কিয়নো এইবোৰ মহিলাসকলে লাভ কৰিব 25,000কৈ টকা। লগতে এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টো ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো যিসকল SHG গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত আবেদন কৰিছিল, সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো ইতিমধ্যে যিসকল মহিলাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত আবেদন কৰিছিল, সেইসকল মহিলাই লাভ কৰিছে প্ৰথম কিস্তিৰ 10,000কৈ টকা। আপোনালোকে যদি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত আবেদন কৰিছিল, তেন্তে প্ৰথম কিস্তিৰ টকা লাভ কৰিছে নে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো যিসকল SHG গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ প্ৰথম কিস্তি 10,000কৈ টকা লাভ কৰিছে, সেইসকল মহিলাই অতি শীঘ্ৰেই আকৌ দ্বিতীয় কিস্তিৰ ধন লাভ কৰিব। SHG গোটৰ মহিলাসকলে দ্বিতীয় কিস্তি হিচাপে 25,000কৈ টকা নিজৰ নিজৰ বেংক একাউণ্টত লাভ কৰিব। লগতে যিসকল SHG গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত আবেদন কৰিছিল কিন্তু প্ৰথম কিস্তি 10,000কৈ টকা পোৱা নাই, সেইসকল মহিলাই আকৌ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ প্ৰথম কিস্তি 10,000কৈ টকা লাভ কৰিব। কিয়নো যিসকল মহিলাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ প্ৰথম কিস্তিৰ 10,000কৈ টকা পোৱা নাছিল, সেইসকল মহিলাৰ বাবে ইতিমধ্যে আৰম্ভ হৈছে ফৰ্ম ফিলআপৰ কাম। তো আপোনালোকে যদি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ প্ৰথম কিস্তি 10,000কৈ টকা পোৱা নাই, তেন্তে নিজৰ নিজৰ অঞ্চলৰ জীৱিকা সখী বাইদেউৰ সৈতে যোগাযোগ কৰক। তো আপোনালোকে নিজৰ নিজৰ অঞ্চলৰ জীৱিকা সখী বাইদেউসকলৰ লগত যোগাযোগ কৰি কৰিব পাৰিব আকৌ নতুনকৈ আবেদন কৰিলে আপোনালোকে লাভ কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ প্ৰথম কিস্তিৰ 10,000কৈ টকা। লগতে যিসকল মহিলাই 10,000কৈ টকা লাভ কৰিছে, সেইসকল মহিলাই আকৌ অতি শীঘ্ৰেই দ্বিতীয় কিস্তিৰ 25,000কৈ টকা লাভ কৰিব। এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে, অসম চৰকাৰে ৰেচন কাৰ্ড লৈ এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে শুনাই দিছোঁ। ইয়াতে লিখা আছে, জুলাই মাহত অসমত বিতৰণ হোৱা বিনামূলীয়া চাউল প্ৰায় 70 লাখ পৰিয়াললৈ এই সুবিধা প্ৰদান কৰা হৈছে। অসম চৰকাৰে ইতিমধ্যে চলিত জুলাই মাহৰ ৰেচন কাৰ্ড থকাসকলক প্ৰদান কৰিছে বিনামূলীয়া চাউল। তাৰপিছত আৰু লিখা আছে, অহা মাহৰ পৰা পুনৰ আৰম্ভ হ'ব ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনি আৰু নিমখ বিতৰণৰ কাম। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মানুহৰ বাবে অহা আগষ্ট মাহৰ পৰা আকৌ নতুনকৈ আৰম্ভ হ'ব মচুৰ দাইল, চেনি আৰু নিমখ প্ৰদানৰ কাম। তো আপোনালোকৰ নাম যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে, তেন্তে অহা 1 আগষ্ট তাৰিখৰ পৰা আকৌ এইবোৰ বস্তু নতুনকৈ পোৱা আৰম্ভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মহিলাই অহা 1-2 আগষ্টৰ পৰা আকৌ অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। তো মহিলাসকলে 1-2 আগষ্টৰ পৰা অৰুণোদয় আঁচনিৰ জৰিয়তে এটা কিস্তি লাভ কৰিবনে, দুটা কিস্তি লাভ কৰিবনে, তিনিটা কিস্তি লাভ কৰিব, সেই বিষয়ত জনাই দিছোঁ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মহিলাই যোৱা মে' আৰু জুন মাহত লাভ কৰা নাই অৰুণোদয় আঁচনিৰ ধন। লগতে চলিত জুলাই মাহতো লাভ নকৰিলে অৰুণোদয় আঁচনিৰ টকা। তো 3 মাহৰ টকা কিন্তু মহিলাসকলে অৰুণোদয় আঁচনিৰ জৰিয়তে লাভ নকৰিলে। অসম চৰকাৰে অৰুণোদয় আঁচনিৰ টকা অহা 1-2 আগষ্টত এটা কিস্তি প্ৰদান কৰিবনে, দুটা কিস্তি প্ৰদান কৰিবনে, তিনিটা কিস্তি প্ৰদান কৰিব, এই বিষয়ত কোনো অফিচিয়েল আপডেট প্ৰকাশ কৰা নাই। যেতিয়া কোনো অফিচিয়েল আপডেট প্ৰকাশ কৰিব লগে লগে জনাই দিম।